Good evening, everyone. Welcome to another episode of the Mini Talk Show. We are into big problem. In fact, this is more serious than the COVID itself. What are we talking about? Our children are more prone to mobile games and video games. They are getting lazier. Schools are even trying their level best, but how successful they are, it is also a question. The interest of the children is the most important part in this whole issue. What problem am I talking about here? It is nothing but the no movement of the body problem. Our level of physical activity has declined many folds. Result is in front of our eyes. We are getting lazier. We are getting obese these days. How do we control our weight? How do we get fitter? Because as research says that the physical activities, because of the lack of physical activities in children, has led to a tremendous decline in their life expectancy than ours. It is the need of the hour now. We need to, in this COVID, when everything has been locked down, there's no other outdoor activities. It is very important that we encourage our children, at least, to do regular physical activities. What sort of physical activities is required every day to keep our children fit? Is exercises and physical activities are taken into same consideration? Let us understand everything from our guest today, who is a master trainer in physical fitness. Please welcome Mr. Ashish Barua. Welcome Ashish to the show. Hello, thank you. Ashish, জানিছে যে কোভিডৰ কাৰণে এতিয়া সব মানুহ ঘৰতে সোমাই আছে, লকডাউন হৈ আছে। লগতে আমি এটো দেখিছো যে কোভিড থাকক না থাকক, আমাৰ ল'ৰা ছোৱালী বিলাকৰ আজিকালি ফিজিক্যাল এক্টিভিটিজটো বহুত কম হৈ গৈছে। সো আমি জানিব খুজিছো যে আমি স্কুলত যেতিয়া এটা বাচ্চা যায় তাহাতৰ ফিজিক্যাল এক্টিভিটি হিচাপত তাহাতৰ আজিকালি এক্সট্ৰা কাৰিকুলাৰ থাকে কিছুমান, লগতে ফিজিক্যাল ট্ৰেইনিং বুলিও এটা থাকে। সো আপোনাৰ মতে কোনটো বেছি ইম্পৰ্টেন্ট হয় বাচ্চাৰ ৰিলেটেড, ফিজিক্যাল এক্টিভিটি নে এক্সাৰসাইজ? Actually physical activity আৰু exercise বহুত বেছি তেনেকুৱা ডিফাৰেন্স একো নাই। জাস্ট টেকনিক্যালি চাব গলে ফিজিক্যাল এক্টিভিটি তো হৈছে কি যত আমি এনাৰ্জি ইউজ আপ কৰো। আমি যিকোনো মুভমেন্ট ইফালে কিবা খেলিছো বা হাউস হোল্ড কিবা কাম কৰিছো, কিবা কৰি দৌৰা মেলা, বাচ্চাবিলাক যে দৌৰা মেলা যেটো খেলি থাকে, তো সেইখিনি ফিজিক্যাল এক্টিভিটি ভিতৰত পৰিলে। আৰু এক্সাৰসাইজ ওয়াৰ্ডটো মিনিংটো হৈছে কি ফিজিক্যাল এক্টিভিটি হয় সেইখিনি স্ট্ৰাকচাৰ্ড হয়, স্ট্ৰাকচাৰ্ড কিছুমান মুভমেন্ট হয় আৰু যিখিনি এক্স্যাক্টলি ক্যাৰি ওভাৰ এফেক্ট থাকে, তো সেইখিনি হৈ গ'ল এক্সাৰসাইজ। তো মেইনলি সেই দুটা বস্তুৰ মাজত ডিফাৰেন্স হেতু থাকিলে। আৰু এতিয়াৰ কোভিডৰ এতিয়া যেটো সিচুৱেশন, এইটো সব মানুহে অলৰেডি ঘৰত ব্লক হৈ গৈছে। তো ফিজিক্যাল এক্টিভিটি অলৰেডি এডাল্টস হওক বা কিডস হওক সকলোৰে কমি গৈছে। ষ্টিল তাৰ মাজতে আমি অলপ সময় উলাই কিনে কিছুমান এক্সাৰসাইজ আমি অলপ টাইম এক্সাৰসাইজৰ কাৰণে স্পেন্ড কৰিলো, আৰু কিবা কিবি অলপ ফিজিক্যাল এক্টিভিটি কিবা কিবি দৌৰা, কিবা কিবি খেলা, ভিডিঅ' গেম বাদ দি ভিডিঅ' গেম আৰু টিভি বাদ দি, তো যত বেসিক্যালি ফিজিক্যালি মুভমেন্ট কিছুমান হয় সেইখিনি বস্তু আমি কৰিব মুভমেন্টস হয় এট লিস্ট। এক্স্যাক্টলি বডি মুভমেন্ট সেইটো সবচেয়ে ইম্পৰ্টেন্ট হয়। সো কেনেকুৱা সময় আপুনি ভাবে যে পারফেক্ট হয় ফিজিক্যাল এক্টিভিটি কৰা বা এক্সারসাইজেস কৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত? হয়, এজ পাৰ এক্সাৰসাইজ সায়েন্স তেনেকুৱা কোনো স্পেসিফিক টাইম নাই এক্সাৰসাইজ কৰাৰ কাৰণে, কিন্তু হল কি হেতু এক্সাৰসাইজ কৰাৰ টাইমটো এক্স্যাক্টলি ডিপেন্ড কৰিব তেওঁৰ ডেইলি ৰুটিনৰ ওপৰত। তেওঁ কোনো টাইম ফ্ৰী হয়, মিল কেতিয়া লৈছে, স্লিপ টাইম কেনেকুৱা হয়। তো জেনাৰেলি বেষ্ট টাইম হয় এতিয়াৰ যিটো বতৰ চলি আছে, গৰমৰ দিন হয় না, হয় আৰ্লি মৰ্নিং কৰিব পাৰে, নহলে ইভিনিং টাইমত আফটাৰ সানসেট এৰাউণ্ড 5 to 6 বা 6 to 7 তেনেকুৱা টাইমত। তো জেনাৰেলি কিডস বিলাক যেটো মানে খেলা ধূলা কৰে সেই দুটা টাইমে বেষ্ট হয়। যদি সেই দুটা টাইমত যদি কোনোবাই সময় নাপায়, উলিয়াব নোৱাৰে, আজৰি সময় উলিয়াব নোৱাৰে, কিন্তু দুপৰীয়া টাইমতো কৰিব পাৰে। কি তাৰ কাৰণে দুটা বস্তু আমি চাব লাগে যে মিল টাইমিংটো। তো কিবা যদি হেভি মিল লৈছে বা ব্ৰেকফাষ্ট লৈছে, লাঞ্চ কৰিছে, এট লিষ্ট মিনিমাম 45 মিনিটস গ্যাপ লাগে। আৰু যদি এনে সৰু স্ন্যাকিং কৰিছে ধৰি লওক আপোনাৰ স্ন্যাকিং কৰিলে এৰাউণ্ড 20 হয়
স্নেক লৈছে কিবা এটলিষ্ট 20 to 30 মিনিটছ টাইম দিয়াটো ভাল লাইক কিবা অলপ ফ্ৰুটছ খালে বা অকণমান কিবা মিল ল'লে বাট ব্ৰেকফাষ্ট বা যদি লাঞ্চ তেনেকুৱা যদি হেভি মিল হৈছে এটলিষ্ট মিনিমাম 45 মিনিটছ লাগে 1 hour বেষ্ট তো তেনেকুৱা এটা টাইম মেইনটেইন কৰিব লাগে আৰু কিমানখিনি ফিজিকেল এক্সাৰসাইজ বাচ্চা এটাৰ কাৰণে নেসেসারি হয় এদিনত মানে বা আপোনাক যদি মই আচ্ছা বুঝো যে এক্সাৰসাইজ এক্সাৰসাইজ বা ফিজিকেল এক্টিভিটি এটা দিনত এটা বাচ্চাৰ কাৰণে কিমান সময় অলপ কৰিলে ভাল হয় তাহাঁতৰ ফিজিক্যালি ফিট থাকিবৰ কাৰণে হয় আচ্ছা ফিজিক্যাল এক্টিভিটি আৰু এক্সাৰসাইজ দুটাৰ মাজত ডিফাৰেন্সটো মই বুজাই ক'লো ফিজিক্যাল এক্টিভিটি যেটো হয় হেতু দিনত মাল্টিপল টাইমছ কৰিব পাৰে ওকে কাৰণ তাত ইন্টেন্সিটি বহুত বেছি নাথাকে লোড বডি যেটো ষ্ট্ৰেছ আহিব লাগে সেই ষ্ট্ৰেছটো কম থাকে গতিকে হেতু আমি মাল্টিপল টাইমছ কৰিব পাৰো বা কিডছৰ ক্ষেত্ৰতে এটা মাল্টিপল টাইম কৰিব পৰা যায় আৰু হেতু 1 ঘণ্টা 1.5 ঘণ্টা যিমান হয় তো অলপ দেৰি খেলিলে কিবা অলপ দৌৰা মেলা কৰিলে তো যেনেকে ভাল পায় য'ত ফিজিক্যাল মুভমেন্ট আৰু এক্সাৰসাইজৰ টাইমিংটো এক্স্যাক্টলি 60 মিনিটছৰ ভিতৰত হ'ব লাগে আচ্ছা তো 60 মিনিট ম্যাক্সিমাম টাইম মানে যেটো আপুনি ইন্টেন্সিটি যদি চাব যায় ভিগৰাছ মডাৰেট টু ভিগৰাছ ইন্টেন্সিটি যদি এক্সাৰসাইজ কৰিছে তো 60 মিনিট এনাফ টাইম তো হেতু ডিপেন্ড কৰিব কিডছ বা এডাল্টে হওক তেওঁৰ ফিটনেছৰ যেটো লেভেল হয় তাৰ ওপৰত ডিপেন্ড কৰি কিনে হেখিনি এক্সাৰসাইজ তেনেকে হ'ব আৰু এটা ইম্পৰ্টেন্ট পাৰ্ট হল এক্সাৰসাইজ মুভমেন্টৰ ষ্টেণ্ডাৰ্ড তো এক্সাৰসাইজ মুভমেন্টখিনি এক্স্যাক্টলি পাৰফেক্ট হ'ব লাগে লাইক আপুনি স্কোৱাটে যদি কৰিছে তো স্কোৱাটটো এক্স্যাক্টলি টেকনিক্যালি স্কোৱাটটো প্ৰপাৰ হৈছে নাই হেতু বেছি ইম্পৰ্টেন্ট হয় যেতিয়া মুভমেন্টটো টেকনিক্যালি ষ্ট্ৰং হ'ব তাৰ পিছত লাহে লাহে আমি তাৰ ৰিপিটিশন বঢ়াব পাৰিম সেটছ বঢ়াব পাৰিম তো তেনেকে এটা ইন্টেন্সিটিটো বাঢ়ি যাব তাৰ পিছত আৰু অলপ দিন এডভান্স হৈ যোৱাৰ পিছত অলপ আমি ওয়েট দিব পাৰো লাইক সৰু কিবা এটা বল হাতত ললে বা এটা প্লেট বা এটা সৰু ইটা টুকুৰা মেবি ঘৰতে ডাম্বেল বা তেনেকুৱা এক্সাৰসাইজ কৰা যদি ইকুইপমেন্টছ আছে তো লাইট ওয়েটৰ ইকুইপমেন্টছ অলপ ইউজ কৰিব পাৰা বাট হেখিনি গ্ৰেজুৱেলি আমি ইন্টেন্সিটি আৰু লোড যেটো হয় হেতু আমি গ্ৰেজুৱেলি ইনক্ৰিজ কৰিব পাৰিম মানে এডাল্টছৰ লগত যেনেকে এক্সাৰসাইজৰ ইন্টেন্সিটি এণ্ড লোড যেনেকে ইনক্ৰিজ হৈ গৈ থাকে সেম কিডছৰ লগত তেনেকে হ'ব তো হেকানে কিডছৰ ট্ৰেইনিঙত আৰু এটা কন্ডিশন আহিলে কোনোবা এজন এডাল্টৰ সুপাৰভিজনত কৰিব লাগে যাতে মুভমেন্টছ খিনি প্ৰপাৰ হৈ আছে আৰু কিবা এটা মানে প্ল্যান ওয়েল প্ল্যান এটা ওয়ার্কআউট রুটিন হ'ব লাগে তো হে দুটা কন্ডিশন আহিলে আৰু যেটো ফ্ৰিকুৱেন্সি আহিলে এক্সাৰসাইজৰ যেটো ফ্ৰিকুৱেন্সি তো লাইক আপোনাৰ ACSM আমেৰিকান কলেজ অফ স্পৰ্ট মেডিচিন তো তেওঁলোকে এটা এক্সাৰসাইজৰ এটা ষ্ট্ৰাকচাৰ বনাই দিছে তো যি একেবাৰে সেডেন্টাৰী লাইফষ্টাইল যি চলি আছে তো তেওঁলোকৰ কাৰণে এটলিষ্ট মিনিমাম 20 মিনিটছ 3 to 4 days a week মানে তেনেকে চাব গ'লে 150 মিনিটছ অফ টাইম এভৰি উইক তেওঁলোকে ডেইলি এক্টিভিটি খিনি বাদ দি ডেইলি এক্টিভিটি যিখিনি মই হেখিনি বাদ দি এটলিষ্ট মিনিমাম 20 to 30 মিনিটছ তেওঁলোকে এক্সাৰসাইজ কৰিব লাগে হেতু জাস্ট ষ্টাৰ্টিং লেভেল হয় তো তেনেকে আমি কিডছৰ যিসকলে ধৰক তেনেকুৱা এক্সাৰসাইজ কৰা নাই বা যিসকল ঘৰতে আজি 3-4 মাহ ধৰি বহি আছে তো তেওঁলোকক আমি এক্সাৰসাইজৰ এটা প্ল্যান আমি তেনেকে কৰিব পাৰো তো ইনিশিয়ালি আমি 3 days a week ইভিনিং টাইমতে হওক মৰ্নিং টাইমতে হওক 30 to 40 মিনিটৰ ওয়ার্ম আপ টু কুল ডাউন গোটেইখিনি 60 মিনিটৰ ভিতৰত ফিনিশ হ'ব লাগে তো এক্সাৰসাইজৰ ইন্টেন্সিটি গোটেইখিনি বস্তু তেনেকে এটা ওয়েল প্ল্যান বনাই ডিজাইন এটা প্ল্যান বনাব লাগে তারপর গ্ৰেজুৱেলি আফটাৰ 1 week 10 days 15 days তো এক্সাৰসাইজৰ ইন্টেন্সিটি লাহে লাহে বঢ়াই কিনে ভেৰিয়েশনছ বেলেগ আহিলে তো হেতু কৰিলে আমি তেনেকে কৰিব পাৰো আপোনাৰ যেতিয়া আমি এটা বস্তু দেখিছো যে যেহেতু ল'ৰা ছোৱালী বিলাকৰ স্কুলছৰ এক্সামছ থাকে এক্সামৰ সময়ত আমি নিজেও পাইছো যেতিয়া এক্সাম থাকে আমি ম্যাক্সিমাম সময় আমি বহিয়ে পঢ়া শুনা কৰো আমাৰ বেলেগ কামৰ কাৰণে নাথাকে সময় নাথাকে সো তাৰে মাজত আমাৰ কি হৈ যায় আমাৰ ব্ৰেইনটো এটা সময় টায়াৰ্ড হৈ যায় আমি ফ্যাটিক হৈ যোৱাৰ নিচিনা হৈ যায় সো ল'ৰা ছোৱালীটো এই বস্তুটো বেছিকৈ হয় সো হেনুকা সময়ত আপোনাৰ মতে কেনুকা টাইপ অফ মানে এক্সাৰসাইজ মাইল কেনুকা এক্সাৰসাইজ কৰিলে তেওঁলোকৰ এটলিষ্ট ব্ৰেইনটো ফ্ৰেশ হৈ থাকে কাৰণ এইখিনি সময় তাহাঁতৰ বুজা শক্তিটো লাহে লাহে কমি আহে তো কেনুকা টাইপৰ এক্সাৰসাইজ আপোনাৰ মতে কৰা ভাল হয় সেই পৰীক্ষাৰ সময়খিনি যত কি আমি বেছি সময়ও দিব নোৱাৰো হয় এক্স্যাক্টলি এনেকুৱা সময়ত স্পেশালি এক্সাম চলি থকা সময়ত তো আপুনি যিকিটা কন্ডিশন ক'লে লং টাইম বহি কিনে এক্সাম প্ৰিপাৰেচন কৰি আছে
আৰু একটা বস্তু ওপৰতে সোমাই আছে এক্সামৰ টেনচন থাকিলে মেণ্টেলি এটা ষ্ট্ৰেছ থাকিলে ইফালে ফিজিকেল এক্টিভিটি এনেকুৱা সময়ত অলপ দেৰি কেন হাফ এন আৱাৰ্ছ মানে কিবা এটা ফিজিকেলি কিবা খেলিব দিয়ক যেটো খেলি ভাল পায় বাচ্চাতে খেলিব হয় আপুনি ঘৰৰ বাহিৰত যদি কম পাতৰ জেগা আছে বেডমিণ্টন খেলি পায় বা বলটো অলপ পাছিং কৰিলে ফুটবল অলপ দৌৰিলে 30 মিনিট 40 মিনিট কৰিলে তাৰ লগতে আৰু এটা বেছ হ'ল আপুনি হয় আজিকালি বাচ্চাই জাগা পোৱাটো অকমান দিগদাৰ হয় নহয় আজিকালি বাচ্চাক যদি সুধে তুমি কি খেলি ভাল পোৱা কি ক'ব মই মোবাইলত হেৰি ফোন মোবাইলত গেম খেলি ভাল পাওঁ নাই এইটো একচুয়ালি বহুত ডাঙৰ এটা চেলেঞ্জ হয় সেইটো অকল কিডছ বুলিয়ে নহয় এতিয়া এই বন্ধৰ টাইমত ইভেন এডাল্টছেও তো ঘন্টাৰ পিছত ঘন্টা ধৰি পাবজি হওক কিবা হওক জিঅ এক্সৱাইজেড কিবা কিবি গেম খেলি একজেক্টলি ভাৰ্চুৱেল যিখন ৱৰ্ল্ড হয় সেইখন লগত এটাচমেণ্ট বহুত বেছি বাঢ়ি গৈছে তো সেইটো একদম বহুত ডাঙৰ এটা চেলেঞ্জ আহি আছে আমাৰ কাৰণে তো এই ক্ষেত্ৰত স্পেচিয়েলি কিডছৰ কাৰণে পেৰেণ্টছৰ অকণমান নিজৰ ইম্পৰ্টেঞ্চ দিব লাগিব তো কেনেকে তেওঁলোক অলপ সময় কেনে খেলিছে হয় কিন্তু ফিজিকেল এক্টিভিটি যেটা ষ্টাৰ্টিঙতে মই কৈছিলো ফিজিকেল এক্টিভিটিটো কৰাব লাগে তো তেওঁলোকে এক্সামৰ টাইমত যিটো কুৱেশ্যন আছিলে এক্সামৰ টাইমত যিটো তেওঁলোকে ষ্ট্ৰেছ থাকিলে মেণ্টেল ষ্ট্ৰেছ হওক আৰু লং টাইম বহি আছে তো অলপ দেৰি কিবা খেলিব দিয়ক খেলিব দিয়ক কিন্তু ভিডিঅ' গেম নহয় তো যিকোনো খেলিব দিয়ক এটলিষ্ট 30 মিনিটছ 45 মিনিটছ মান খেলিলে আৰু এটা কাম কৰিব পাৰে লগতে আপুনি যোগা কিছুমান পজেছ কৰাব পাৰে লাইক সূৰ্য নমস্কাৰ একজেক্টলি বহুত ভাল হয় তাতে আপোনাৰ ব্ৰিডিং পেটাৰ্নটো ভাল হ'ব আৰু বডি একজেক্টলি প্ৰপাৰলি ষ্ট্ৰেছ হোল বডি ষ্ট্ৰেচিং হৈ যায় ইভেন মই মোৰ ক্লায়েণ্ট বিলাকো ৱাৰ্ম আপ বা কুল ডাউনত সূৰ্য নমস্কাৰ কৰিব দিওঁ তো কিডছে হয়তো শিকা নাই তো আপোনালোকে ইউটিউবত চাব পাৰে সূৰ্য নমস্কাৰ যিকেইটা পজ হয় পজিশ্যন যিকেইটা হয় সেইকেইটা শিকিলে এটলিষ্ট 8 to 10 সেটছ কৰিব দিয়ক হোল বডি ষ্ট্ৰেচিং হৈ যাব আৰু এটা ভাল ফিলিং এটা আহিব মাইণ্ডটো ফ্ৰেছ হৈ যায় লগতে বডি ফ্ৰেছ হয় একজেক্টলি সেইটো এটা বস্তু কৰিব এই কোভিডৰ সময়ত দেখা গৈছে বা এনেও দেখা গৈছে আজিকালি ল'ৰা ছোৱালীবিলাকৰ ৱেইটটো অকমান জেনেৰেলি বেছি যেন দেখা যায় কোভিডতো আৰু অলপ এডেড হৈ গৈছে কাৰণ আমাৰ এটা গিল্টি ফিলিং হয় কি আমাৰ বাচ্চাকেইটা বাহিৰতে যাব পৰা নাই খাবই পৰা নাই বাহিৰৰ ঘৰতে বনাই খুৱাও no doubt সেইটো হেলদি হয় বাৰু ঘৰত বনাই খোৱাত কিন্তু আমি হিমান লেভেলত আমি এনকাৰেজও কৰা নাই তাহাঁতক এক্টিভিটিজ কৰিবলৈ তো এতিয়া মোৰ প্ৰশ্নটো হ'ল যে আমাৰ এই অলৰেডি যাৰ ৱেইটটো বাঢ়ি গৈছে কন্ট্ৰলটো বাৰু যাৰ বাঢ়া নাই তাক আমি কন্ট্ৰল কৰালো যাৰ অলৰেডি বাঢ়ি গৈছে সিহঁতৰ ৱেইটটো আমি কেনেকে কমাও এতিয়া সেইটো ডাঙৰ প্ৰশ্ন হৈ গৈছে সেইটো একজেক্টলি আৰু এটা ডাঙৰ চেলেঞ্জ হয় যিটো চাইল্ডহুড অবেচিটি তো তাৰ ভিতৰত কৈছিম যে ৱেইট কি পুট অন কৰি আছে আৰু এইটো সময় একজেক্টলি লাষ্ট 3-4 মান্থছৰ যিটো লকডাউন যিটো পিৰিয়ড হয় এইটোতো আৰু বেছি ট্ৰিগাৰ কৰি দিছে সেইটো বস্তু জলদি বাঢ়ি যাবৰ কাৰণে তো ৱেইট কন্ট্ৰল যিটো হয় ন ৱেইট মেনেজমেন্ট বডি ৱেইট মেনেজমেন্ট যিটো হয় ন তাত একজেক্টলি দুটা বস্তুৱে দুটা ফেক্টৰে একজেক্টলি বা বেছিকে তাতে মানে এফেক্ট কৰে এটা হৈ গৈছে আপোনাৰ ফিজিকেল এক্টিভিটি আৰু এক্সাৰসাইজ সেকেন্ডটো হৈছে নিউট্ৰিশন যিটো ডায়েট প্ল্যান হয় তো যদি ফিজিকেল এক্টিভিটি এক্সাৰসাইজ যদি একেবাৰে কম হয় তো যিখিনি ক্যালোৰি ইন এণ্ড ক্যালোৰি আউট যেটা আমি যিখিনি মিল খাইছো আৰু ক্যালোৰি যিটো এক্সপেন্ডিচাৰ তাৰ মাজত বেলেন্সটো একজেক্টলি প্ৰায় নোহোৱা হৈ যায় তো আলটিমেট আমি যিটো খাইছো বডিত যদি আমি ফিজিকেল এক্টিভিটি কৰাই নাই আমি ক্যালোৰি বেছি বাৰ্ন কৰিব পৰা নাই তো অটোমেটিক্যালি এক্সেস যিখিনি ক্যালোৰি এখানে বডি ডিপজিশন হ'ব তো যিটো হলো ওয়েট পুট অন হোৱা ষ্টাৰ্ট হৈ যায় আৰু স্পেশালি কিডছৰ ক্ষেত্ৰত আৰু এটা কন্ডিশন আহে তেওঁলোকৰ এইটো গ্ৰোইং ষ্টেজ হয় তেওঁলোকৰ এইটো সময়ত বডিত দুটা একশন চলি থাকে দুটা প্ৰসেস চলি থাকে এটা হৈছে আপোনাৰ হাইপাৰট্ৰফি যিটো মাসুলে হওক বা ফেট সেলে হওক তাৰ যিটো ডেনসিটি হয় হেতু ইনক্ৰিজ হয় সাইজ ডাঙৰ হয় আৰু এটা হৈছে আপোনাৰ হাইপাৰপ্লেসিয়া হৈছে নাম্বাৰ অফ সেলৰ বাঢ়ি যোৱাটো ইনক্ৰিজ ইন নাম্বাৰ অফ সেলস হাইপাৰট্ৰফি হৈছে এভৰি সেল যিটো হয় তাৰ সাইজটো ইনক্ৰিজ হয় হেতু হাইপাৰট্ৰফি আৰু হাইপাৰপ্লেসিয়া হৈছে নাম্বাৰ অফ সেলস ইনক্ৰিজ হোৱা তো সেই দুটা একজেক্টলি আমাৰ দুটা এজত সবচে বেছিকে হয় এটা ইনফেন্ট যিখিনি হয় এটা আপ টু 3 to 4 ইয়াৰ্স সেইখিনি সময়ত সবচে বেছি হয় তা বডি গ্ৰোথ বহুত বেছি হয় আৰু এডোলেসেন্স আপ টু 17 ইয়াৰ্স ঠিক পুবাৰ্টি আগে সেইখিনি সময়ত কাৰণ কি সব ফলৰ পৰা গ্ৰোথ হয় তো ইয়াতে কি হয়
যেতিয়া হাইপাৰট্ৰফি এণ্ড হাইপাৰপ্লেচিয়া হৈ থাকে তো এইটো মিনিং হাইপাৰপ্লেচিয়া এইটো মিনিং নহয় যে অকল আমাৰ মাসল সেলসে ইনক্ৰিজ হ'ব তো আমাৰ বডি যদি ফেট সেলসও আছে ফেট সেলস খিনিও বাঢ়ি যাব তো ইয়াৰ কথা থাকিলে আমি যদি ফেট সেলস বডিয়ে যদি বেছিকে বঢ়াই দিছে অটোমেটিক আপোনাৰ ফেট সেলসৰ নাম্বাৰত বেছি তো যেতিয়া হাইপাৰট্ৰফি ফেজত আহি যাবহি হাইপাৰট্ৰফি ফেজত হ'ল কি আপোনাৰ মাসলৰ যিটো টিস্যু তাৰো ডেন্সিটি ডাঙৰ মানে তাৰ সাইজও ডাঙৰ হৈ গৈ থাকিব সেম টাইমত আপোনাৰ ফেট সেলৰ যিটো এডিপোজ টিস্যু তাৰো সাইজটো ডাঙৰ হ'ব সেই দুইটা ফেক্টৰে এক্সেক্টলি ওয়েট পুট অন কৰাত বা ওভাৰৱেট হোৱাত দুইটা হেল্প কৰে তো ইয়াত দুটা বস্তু আহিলে নিউট্ৰিশন যিটো কন্ট্ৰোল ডায়েট যিটো কন্ট্ৰোল হেতু কন্ডিশন আহিলে সেকেন্ড থিং আপোনাৰ ক্যালোৰি এক্সপেন্ডিচাৰ মিন্স এক্সাৰসাইজ এণ্ড ফিজিক্যাল এক্টিভিটি তো দুইটাৰ ওপৰতে সমানে কন্ট্ৰোল ৰাখিব লাগিব আৰু এটা ফেক্টৰ আহিলে এক্সাৰসাইজৰ এক্সেক্টলি তিনিটা লেগ থাকে মানে ট্ৰাইপড অফ ফিটনেস যিটো কোৱা যায় হেতু হৈছে এটা হৈছে আপোনাৰ ফিজিক্যাল এক্সাৰসাইজ সেকেন্ড থিং আপোনাৰ প্ৰপাৰ নিউট্ৰিশন আৰু ৰেষ্ট এণ্ড ৰিকভাৰী তো কম স্লিপো যদি হয় তেতিয়া হি ফিটনেসৰ যিটো ট্ৰাইপড তাত এফেক্ট কৰিব তো কিডছৰ এক্সেক্টলি টোপনি টাইমটো মিনিমাম 8 আৱাৰ্ছ হ'ব লাগে 7 to 8 আৱাৰ্ছ তো তাতকৈ বেছি হ'লা তো হেতু এজ লৈ ডিপেন্ড কৰিব সেইখিনি আপোনাৰ কোনোবা চাইল্ড স্পেশালিষ্ট বা ডক্টৰে সেইখিনি বস্তু আৰু বেছি ভালকৈ বুজাই দিব পাৰিব বাট এজ এ ফিটনেস ট্ৰেইনাৰ মই ইমানখিনি কম তেওঁলোকে মিনিমাম 8 আৱাৰ্ছ অফ স্লিপ তেওঁলোকে হোৱাটো বহুত বেছি দৰকাৰ যদি তেওঁলোকে এজ বেছি কম হয় তেওঁলোকৰ টোপনি টাইমটো আৰু বেছি হ'ব লাগে তো সেই তিনিটা ফেক্টৰৰ ওপৰতে আমি সমানে চকু দিব লাগিব আৰু ওয়েট কন্ট্ৰোলৰ কাৰণে বাকি দুটা ফেক্টৰ যিটো নিউট্ৰিশন নিউট্ৰিয়েন্ট ইনটেক আৰু ফিজিক্যাল এক্টিভিটি যিটো ক্যালোৰি এক্সপেন্ডিচাৰ দুইটাৰ মাজৰ বেলেন্সটো আমি কৰি ৰাখিব লাগিব তো এতিয়া লকডাউন টাইমত অলপ বস্তুটো চ্যালেঞ্জিং হয় বাট ষ্টিল তেনেকুৱা ইম্পসিবল বুলি তেনেকুৱা কোনো কথা নাই কিন্তু কৰিব পৰা যাব তো আপোনাৰ মানে ফাষ্ট এতিয়া লৰা ছোৱালীৰ ক্ষেত্ৰত বহুত তাহাঁতৰ ধৈৰ্যটো কম থাকে সো ফাষ্ট ইম্পেক্টৰ কাৰণে কেনেকুৱা টাইপ অফ ফিজিক্যাল এক্টিভিটি বা এক্সাৰসাইজেস কৰিব পৰা যায় ওভাৰৱেট হৈ থাকিলে মেইনলি হয় আপোনাৰ যিখিনি ওভাৰৱেট অলৰেডি হৈছে বা ওয়েট যি অলৰেডি পুট অন কৰিছে তো এটা বস্তু দেখা তেওঁলোক অলপ এলেহুৱা স্বভাৱৰ হয় তো ফাৰ্ষ্ট থিং তেওঁলোকক এক্সাৰসাইজটো কৰিবলৈ ভাল লগাবলৈ ট্ৰাই কৰিব লাগে তো কিছুমান ফান গেমছ কৰিব পৰা যায় তো মেবি পিছত মই কিবা যদি ভিডিঅ' আকৌ আপলোড কৰোঁ বা স্পেচিয়েলি যিবিলাক ফান গেমছ থাকে ন সেম টাইমতে ফিজিক্যাল এক্টিভিটি হয় তেওঁলোক খেলা টাইপৰে হয় তো সেইটো এনজয় কৰিব পাৰে তো লাহে লাহে ফিজিক্যাল এক্টিভিটি এক্সাৰসাইজৰ প্ৰতি সেই কিডছ হওক ল'ৰা হওক ছোৱালী হওক তেহেঁতি ইণ্টাৰেষ্ট পাব তো মেবি ভিডিঅ' গেমটোতকৈ তেহেঁতি তাত ইণ্টাৰেষ্ট বেছি পাব আৰু তাতে এক্সেক্টলি গ্ৰুপত হলে আৰু ভাল হয় কিন্তু এতিয়া টাইমত মেবি সিমান বেছি গ্ৰুপ হোৱাটো প্ৰব্লেম হ'ব ঘৰতে যদি দুজন তিনিজন চাইল্ড আছে তো তেওঁলোকৰ মাজতে কিছুমান ইয়ে কৰিব এতিয়া খালি ভাৰ্চুৱেল গ্ৰুপহে কৰিব পৰা যায় ফিজিক্যাল গ্ৰুপ নোৱাৰি হয় 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 সেইটো কৰিব পৰা যাব তো চাওঁ তেনেকে প্লেন কৰিব পৰা যায় আৰু আপোনাৰ মতে আজিকালি দেখা গৈছে যে ল'ৰা ছোৱালীৰ বেছি দেৰি বহি থকাৰ কাৰণে প্ৰায় বাচ্চাবিলাকে কমপ্লেইন কৰে বেক পেইন হয় তেওঁলোকৰ আৰু সেই বেক পেইনটো দেখা গৈছে যে সেই বেক পেইনটো এনেকুৱা নহয় যে কেইদিনমান পিছত ভাল হৈ যায় সেইটো মাজে মাজে আকৌ উক দিয়ে বা কিছুমানৰ সেই বস্তুটো থাকিও যায় ডাঙৰলৈও থাকি যায় তো হেতু বেক পেইনৰ ৰিলিফৰ কাৰণে কেনেকুৱা কি এক্সাৰসাইজ থাকে বাৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয় এটো যিটো আপুনি বেক পেইনৰ যিটো কথা ক'লে এটা এক্সেক্টলি ক্ৰনিক বেক পেইন পিছলে লেটাৰ এজত গৈ হিটো ক্ৰনিক বেক পেইনলে যিটো কনভাৰ্ট হয়গে আৰু এইটো অকল চিলড্ৰেনৰ ক্ষেত্ৰতে নহয় বাকি আমি জিমতো অহা মেক্সিমাম মানুহৰে এলবিপি যিটো লো বেক পেইন যিটো হয় ন তো হেতু জেনাৰেলি থাকে তাৰ ফাৰ্ষ্ট ৰিজনটো হৈছে মানুহৰ সেডেন্টাৰী লাইফষ্টাইল আৰু লং টাইম চকীত বহি কেনে কাম কৰি থকা তেওঁ অফিস ৱৰ্কাৰে হওক বা ঘৰতে থকাই হওক তো জেনেৰেলি সিটেড পজিশনতে চকীতে বহি কেনে তেওঁলোকে কৰি থকা যায় তো ইয়াতে দুটা বস্তু কেইবাটাও কন্ডিশন আহে এটা হৈছে কি আপোনাৰ হিপ জইন্টৰ যদি হিপ ফ্লেক্সৰ মাসল যিখিনি সেইখিনি টাইট হৈ যায় যিটো কাৰণে লো বেকত হি ষ্ট্ৰেছ দিয়ে আৰু এটা কন্ডিশন আহিলে আপোনাৰ যিনি কোৰ মাসলছ হৈছে কি আপোনাৰ স্পাইনটোক এক্সেক্টলি তাৰ নিউট্ৰেল যিটো পজিশন হয় তাত হোল্ড কৰি ৰাখিবৰ কাৰণে যিমানখিনি মাসল ইনভলভ হৈ থাকে আপোনাৰ এবডমিনেল মাসলছ অবলিক মাসল হওক বেক মাসলছ হওক তো সেইখিনি গোটেইখিনি মাসল লগ লাগি এক্সেক্টলি কোৰ মাসলছ বুলি কোৱা যায় তো সেই কোৰ মাসলৰ মাজত যদি ইমবেলেন্স আহে লাইক বেক সাইডৰ মাসলখিনি আন্ডাৰ এক্টিভ হৈ আছে তো ফ্ৰন্ট সাইডে এন্টেৰিয়ৰ যিখিনি মাসল এবডমিনেল পাৰ্ট অফ মাসলখিনি যদি
অভাৰ ইউজ হৈ আছে তো সেই মাসল দুইটা কাইনেটিক চেইনটোৰ মাজত এটা ইমবেলেন্স ষ্টাৰ্ট হৈ যায় তো সেইটো এটা কণ্ডিশ্যন হয় তো ইয়াৰ কাৰণে এক্সাৰসাইজটোৱে মেইন হয় তো ট্ৰিটমেন্ট বুলি বহুত তেনেকুৱা কোনো মেবি আপুনি পেইন কিলাৰ বা তেনেকুৱা কিবা ট্ৰিটমেন্ট ষ্টাৰ্ট কৰিব পাৰে কিন্তু সি একজেক্টলি কিউৰ কৰিব নোৱাৰে কাৰণ তাৰ মেইন ৰিজনটো হৈ গৈছে আপোনাৰ চিটেড যিটো লং টাইম বহি থকা এটা টাইমৰ কাৰণে যিটো হয় আৰু মেইন কথাটো মাস্কুলাৰ ইমবেলেন্স যিটো বডি মাস্কুলাৰ তো সেইটো কাৰণে বেষ্ট থিংটো আছে এক্সাৰসাইজ কৰা তো সেইটো কাৰণে কিছুমান কোৰ ট্ৰেইনিং থাকে ফ্লোৰ এক্সাৰসাইজ কিছুমান থাকে ষ্ট্ৰেচিং এক্সাৰসাইজ বহুত বেছি ইম্পৰ্টেণ্ট হয় তো য়োগা পজ বিলাক কৰিব পাৰে য'ত ফ্লেক্সিবিলিটি ইম্প্ৰুভমেণ্ট হ'ব তো মোবিলিটি ড্ৰিলছ বিলাক তো জইণ্ট মোবিলিটিজ বিলাক জইণ্ট বিলাক মোবিলাইজ কৰা যায় তো সেইখিনি এক্সাৰসাইজ কৰিব লাগে তো বেসিক্যালি বেক পেইনৰ যিটো চিলড্ৰেনৰ যিটো বেক পেইন হয় তাৰ কাৰণে মই সেইটো কম যে তেওঁলোকে এক্সাৰসাইজ কৰোৱা ষ্টাৰ্ট কৰক যদি তেওঁলোকে অলৰেডি বেক পেইন ষ্টাৰ্ট হৈছে তো কোনোবা ফিটনেছ এক্সপাৰ্ট বা কোনোবা ফিজিঅথেৰাপিষ্ট হওক তেওঁলোকৰ পৰা এডভাইচ লওক লাগিলে অলপ দিন তেওঁলোকক পৰাই ট্ৰেইনিং কৰাওক তো লাহে লাহে মুভমেণ্টছ বিলাক তেতিয়া পেইনটো অলপ কমিব তো এক্সাৰসাইজ যিবিলাক হয় সেইখিনি লাহে লাহে সেইখিনি কণ্টিনিউ কৰি থাকিব লাগে তো মেবি এডাল্টছৰ কাৰণে বেলেগ কিছুমান প্ৰচিডিউৰ থাকে কিন্তু কিডছৰ কাৰণে তেনেকুৱা ৰিহেবিলিটেশ্যন এক্সাৰসাইজ বা তেনেকুৱা মাস্কুলাৰ ইমেজ আমি যিটো আমি ট্ৰিগাৰ পইণ্ট ৰিলিজ কৰোঁ বা ছফ্ট টিছ্যু যিটো ৰিলিজ কৰোঁ সেইটো এডাল্টছৰ কাৰণে মেইনলি এপ্লিকেবল হয় তো কিডছৰ কাৰণে আমি এক্সাৰসাইজ কৰিয়ে থ্ৰু এক্সাৰসাইজে আমি সেইটো বস্তু ভাল কৰিব পাৰোঁ হয় আপোনাৰ মতে এটা আইডিয়েল ৱেট যদি আমি চাব বিচাৰো বাচ্চা এটা ধৰি লওক আপোনাৰ 5 years to 7 yearsৰ বাচ্চা এটা হওক বা নহলে 8 to 12 yearsৰ বাচ্চা হওক বা 13 to 16 yearsৰ বাচ্চা হওক কেনেকুৱা আইডিয়েল ৱেট হ'ব লাগে তেওঁলোকৰ আইডল বডি ৱেইট IBW যিটো আমি জিম বা ফিটনেছ ট্ৰেইনাৰবিলাক আমি যিটো ফ'ল' কৰোঁ সেইটো দুটা টাইপত হয় এটা ব্ৰকাজ ইণ্ডেক্স বুলি এটা আছে তাতে কি হয় আপোনাৰ হাইট বডিৰ যিটো হাইট হয় হাইটটো আপোনাৰ চেণ্টিমিটাৰ লৈ ল'লে তাৰ পৰা যদি মেল হয় ডাইৰেক্টলি 100 আপুনি মাইনাছ কৰি দিয়ক সাপ'জ মোৰ হাইট 182 চেণ্টিমিটাৰ আছে তো তাৰ পৰা ডাইৰেক্ট যদি 100 মাইনাছ কৰি দিওঁ 82 কেজি মোৰ আইডল বডি ৱেইট তাৰ লগত 5 প্লাছ মাইনাছ হয় মানে 82 প্লাছ 5 87 কেজি আৰু মাইনাছ 77 কেজি 77 কেজি টু 87 কেজি মোৰ আইডল বডি ৱেইট ৰেঞ্জ হয় তাৰ ভিতৰত থাকিব লাগে আৰু ফিমেল হলে তাৰ পৰা আৰু 10% লেছ কৰিব লাগে সেইটো হলে ধৰক এৰাউণ্ড 73 কেজি মান আহি যায় সেইটো এটা ইজি প্ৰচেছ হয় সেইটো কিন্তু এডাল্টৰ কাৰণে কিন্তু কিডছৰ কাৰণে কণ্ডিশ্যন আহে কি তেওঁলোকৰ কাৰণে অকণমান বেলেগ হয় তাৰ কাৰণে আপুনি এপছ পাব আপুনি গুগলত যদি চাই তো আপুনি কিডছৰ তেওঁলোকে একজেক্টলি সেই যিটো মই কেলকুলেশ্যন কলো তাৰ লগতো কিবা এটা ফিগাৰ ইনপুট কৰে তেওঁলোকে মানে 770 যদি আপুনি ইঞ্চিজত লয় LBSত মানে পাউণ্ডত যদি ৱেইট লয় আৰু যদি কেজিত ৱেইট লয় তো তেতিয়াহ'লে 1100 নে 1000 কিবা এটা মাল্টিপ্লাই কৰিব লাগে বাট সেইটো এটা এপ আহি যায় তাতে আপুনি কিডছৰ ডিটেইলছ এজ জেণ্ডাৰ হাইট ৱেইট গোটেইখিনি বস্তু দি দিলে তাতে এটা আপোনাৰ ফিগাৰ আহিব সেই ফিগাৰটো লৈকে তাতে এখন চাৰ্ট পাব আৰু এইটো বস্তু কোনোবা যে চাইল্ড পেডিয়াট্ৰিক স্পেচিয়েলিষ্ট কোনোবা তেওঁলোকে সেই তাৰ চাৰ্টটো যিটো নৰ্মছ হয় ন তো সেইটো হিচাপত তেওঁলোকৰ গ্ৰোথ কেনেকুৱা হৈ আছে একজেক্টলি অভাৰৱেইট হয় নে আণ্ডাৰৱেইট হয় আৰু একজেক্টলি কিডছৰ আৰু এটা কণ্ডিশ্যনকে তেওঁলোকৰ যিটো ৱেইট পুট অন বা তেওঁলোকৰ বন ষ্ট্ৰাকচাৰৰ যিটো ডেভেলপমেণ্ট সেইটো বহুত কুইকলি হয় গতিকে সেইটো আমি ডাইৰেক্টলি আমাৰ ফিটনেছ আমি যিখিনি বস্তু এপ্লাই কৰোঁ এডাল্টছৰ লগত সেইখিনি একজেক্টলি খুব ভালকৈ এপ্লিকেবল নহয় তেওঁলোকৰ লগত তো সেইটো কাৰণে আপোনালোকে কোনোবা চাইল্ড স্পেচিয়েলিষ্টৰ লগত সেইটো কনচাল্ট কৰিব পাৰে তো তেওঁলোকে কেলকুলেট কৰি একজেক্টলি ওলাব পাৰে তাৰ এজ বাচ্চাটোৰ এজ লৈ কেনে তাৰ গ্ৰোথ কিমান বেছি হৈছে অভাৰৱেইট একজেক্টলি হৈ গৈছে নেকি নে বহুত বেছি আণ্ডাৰ হৈছে তো ফাৰ্ষ্ট তেওঁলোকৰ পৰা এটা অপিনিয়ন লৈ কেনে বাকীখিনি ৱেইট যিটো মেনেজমেণ্টৰ যিটো কথা আহে তো সেইটো কাৰণে আপোনালোকে নেক্সট ষ্টেপখিনি ল'ব পাৰে হয় মই এভৰিডে যোনটো আমি এক্সাৰসাইজ ল'ৰা ছোৱালীখিনিক আমি শিকাব লাগে বা যিখিনি আমি তাহাঁতৰ এনকাৰেজ কৰিব লাগে কৰিবলৈ সো আপুনি যদি আমাক এটা ডেমনষ্ট্ৰেশ্যন দি দিয়ে সেইটোৰ কাৰণে তো ডেফিনেটলি আমাৰ ভিউৱাৰ্ছখিনি মানে বহুতখিনি বেনিফিটেড হ'ব এই চিটুৱেশ্যনত
ওকে ওকে নিশ্চয় পাৰিম মই কৰিবলৈ মোৰ এটা ভিডিঅ' আপোনাক ইয়াতে দেখাই আছো ডেমো তো সেইটো চাই কিনে আপোনালোকে এক্সাৰচাইজৰ মুভমেণ্টছ বিলাক বুজি পালে আৰু তেনেকে প্লেন কৰিব পাৰিব একচুৱেলি যিকোনো ৱৰ্কআউট কৰাৰ আগতে ৱাৰ্ম আপ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো ৱাৰ্ম আপ কৰিব লাগে ৱাৰ্ম আপ কৰা আমাৰ কেইবাটাও বেনিফিট আছে ফাৰ্ষ্ট থিং হৈছে কি আমাৰ বডি টেম্পাৰেচাৰটো ইনক্ৰিজ হয় আমাৰ মাছলবিলাক ৰেডি কৰে কিবা মুভমেণ্ট কৰিবৰ কাৰণে তো যিটো বস্তুৰ পিছত ইঞ্জুৰি হোৱাৰ পৰা আমাক একচুৱেলি প্ৰিভেণ্ট কৰে তো আমি ঘৰত কৰিব পৰা একজেক্টলি ইজি কেইটামান মুভমেণ্টছে মই দেখাই দিছোঁ তো ইকুইপমেণ্টছ তেনেকৈ বৰ বিশেষ একো নালাগে যদি ঘৰতে স্কিপিং ৰ'প আছে স্কিপিং ৰ'প লৈ কিনে কৰিব পাৰে এটলিষ্ট 50 বা 30 40 যিমান হয় যিসকলে স্কিপিং কৰিব জানে তেওঁলোকে স্কিপিং কৰিব ইজিলি বা ইজি যিমানলৈকে কৰিব যদি স্কিপিং ৰ'প নাই কোনটো এটা স্কিপিং মুভমেণ্টটো মিমিক্ৰি কৰিলে হ'ল জাষ্ট ইমাজিন কৰিলে হ'ল হাতত এটা স্কিপিং ৰ'প আছে জাষ্ট go for 30-40 repetition যিমানলৈকে পাৰে 5 মিনিটছৰ ভিতৰতে ফিনিছ হ'ব লাগে তো এদিন আপুনি স্কিপিং ৰ'প মুভমেণ্টছ কৰিলে বা 30 স্কিপিং ৰ'প মুভমেণ্ট কৰিলে নেক্সট 30 ৰিপিটিশ্যন বা 20 ৰিপিটিশ্যন জাম্পিং জেক কৰিলে জাম্পিং জেকৰ বহুত ভেৰিয়েশ্যন আছে এইটো জাম্পিং জেক হয় পুছ জেক চিল জেক পুছ জেকৰ আৰু এটা ভেৰিয়েশ্যন থাকিলে তো ডিফাৰেণ্ট মুভমেণ্ট কৰিলে নেক্সট হাই ৰানিং কৰিব পাৰে হাই ৰানিঙত মিনিমাম মিনিটটো হিপ জইণ্টৰ ওচৰলৈকে আহিব লাগে কিপ ব্ৰিডিং অ'কে নেক্সট টুইষ্টিং কৰিব পাৰে জাম্প তো লোৱাৰ বডি এফালে ফেচ কৰিলে আপাৰ বডি এফালে ফেচ কৰিলে দেন জাম্প গোটেই পজিশ্যনটা চেঞ্জ হৈ যাব তো কণ্টিনিউ কৰিব লাগে অ'কে নেক্সট ৱাৰ্ম আপৰ ভিতৰতে আৰু এটা বস্তু আহে জইণ্ট মবিলাইজেশ্যন সেইটো ৱাৰ্ম আপৰ ভিতৰে এটা বস্তু হয় তো ইয়াত জইণ্টছবিলাক মেজৰ যিখিনি জইণ্ট হয় সেইখিনি আমি মবিলাইজ কৰিব লাগে এক্সাৰচাইজ কৰা তো সেইটো আমি হয় ট'টো হেড কৰিব পাৰোঁ বা হেডটো ট' কৰিব পাৰোঁ কোনোবা এফালৰ পৰা কৰি গ'লে হ'ল ফাৰ্ষ্ট মই হেডৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট চাইড টু চাইড 5-6 ৰিপিটিশ্যন দেন লেফ্ট টু ৰাইট আপ এণ্ড ডাউন এনেকৈ শ্ব'ল্ডাৰ্ছ আপ ডাউন বা শ্ব'ল্ডাৰটো এনেকৈ আমি ঘূৰাব পাৰোঁ ফ্ৰণ্ট টু বেক বেক টু ফ্ৰণ্ট wrist up and down hand circle first আমি forward circle বনাম step by step ডাঙৰ কৰিম clap কৰিব পাৰিম চাৰি পাঁচটা কৰিলোঁ তেনেকৈ ৰিভাৰ্ছ মুভমেণ্ট সৰু চাৰ্কুলৰ পৰা ষ্টাৰ্ট কৰিলোঁ লাহে লাহে চাৰ্কুল ডাঙৰ কৰি গৈ থাকিলোঁ শেষত clap 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 next gear up next torso rotation another variation of next side to side bending next waist circle 5 times clockwise korilu 5 times anti-clockwise korilu next knee hug 1 2 যদি এনেকৈ কৰিব দিগদাৰ বেলেঞ্চ দিগদাৰ হৈছে আমি কিবা এটা অলপ ছাপোৰ্ট ল'লোঁ মুভমেণ্ট কৰিলোঁ নেক্সট 1 কাউণ্টাৰ বেলেঞ্চৰ কাৰণে এখন হাত আমি আগলৈ কৰি ৰাখিব পাৰোঁ যদি এইটো বেলেঞ্চ বেয়া হৈছে অলপ ছাপোৰ্ট লৈ কিনে কৰিব পৰা যায় এইটো মুভমেণ্ট হৈ গ'ল নেক্সট নি ৰ'টেশ্যন কৰিব পাৰোঁ ক্লকৱাইজ 5 টাইমছ ক্লকৱাইজ 5 টাইমছ চাইড চেঞ্জ reverse high kick কৰিব পাৰোঁ যদি বেলেঞ্চ বেয়া হৈছে চাইডত আমি ছাপোৰ্ট লৈ ল'লোঁ মুভ লেগ কৰিলোঁ lateral raise তেনেকৈ লগত কৰিলোঁ তাৰপিছতে এংকল ৰ'টেশ্যন যদি এনেকৈ বেলেঞ্চ বেয়া আমি ছাপোৰ্ট লৈ কৰিব পাৰোঁ ভৰিটো পিছৰ পৰা পিছলৈ ৰাখি কিনে the position of the movement koribo paru clockwise anti-clockwise leg change korilu clockwise anti-clockwise to warm up bhitor dekhini bostu thakibo lage initially kedaman movement hobole jikita body temperature borabo gorom thibo aru jikunu movement koribo pare jumping type movement ba short running koribo pare jodi ghor bahirot jega ase alopman at least 20-30 square feet manor jega ase
তাৰপিছত শ্বাটল ৰান কৰিব পৰা যায় বা তেনেকুৱা একো সুবিধা নাই জাম্পিং জেক কৰিব পাৰে বা স্কিপিং কৰিব পাৰে বাট ৱৰ্কআউটৰ ষ্টাৰ্টিঙত ৱাৰ্ম আপ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো পাহৰিব নালাগে নেক্সট আমি এক্সাৰচাইজবিলাকক কম্বাইন কেনেকৈ কৰিব পাৰি তো এক্সাৰচাইজবিলাক ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে তো ফাৰ্ষ্ট যিবিলাকে নতুনকৈ ষ্টাৰ্ট কৰিছে এক্সাৰচাইজ কৰিব তেনেকুৱা কাৰণে এইবিলাক যদি নহয় এটলিষ্ট 10-15 ডেজ পাৰ হৈ যোৱাৰ পিছত এক্সাৰচাইজ একেখিনি মুভমেণ্ট এটা বৰ ফিল নকৰে কাৰণ ফ্ৰী এণ্ড ঘৰত এক্সাৰচাইজ কৰাটো ভেৰিয়েশ্যন বহুত কমি যায় তো আমি 4-5টা এক্সাৰচাইজ একেলগে মিক্স কৰি কিনে আমি এটা টাইম দি দিলোঁ যে নেক্সট 1 মিনিটত কেইটা মুভমেণ্ট কৰিব পাৰে বা আমি 4বাৰ আপ এণ্ড ডাউন কৰিব দিলোঁ তো কিমান জলদি ফিনিছ কৰিব পাৰে আমি এটা টাস্ক দি দিলোঁ সেই টাস্কটো কমপ্লিট কৰিব লাগে বা আমি টাইম স্পেচিফিক কৰি দিব পাৰোঁ দুটা টাইপত কৰিব এটা টাস্ক স্পেচিফিক এটা টাইম স্পেচিফিক আমি খুব বেছি টাইম দিব নালাগে 40 ছেকেণ্ড টাইম দিলোঁ বা 1 মিনিটৰ ভিতৰত সেই ভিতৰত গোটেইটা মুভমেণ্ট ফিনিছ কৰিব লাগে বা আমি সেইটো হ'ল টাইম স্পেচিফিক আৰু এটা হ'ল টাস্ক স্পেচিফিক আমি ৰিপিটেশ্যন ফিক্স কৰি দিলোঁ তো সেই গোটেইকেইটা ছেট ফিনিছ কৰিব লাগে সেই টাস্কটো কমপ্লিট কৰিব লাগে যিমান শ্বৰ্ট টাইমত ফিনিছ কৰিব আমি তেনেকৈ ৰেকৰ্ডিং কৰি দিওঁ তো ইয়াতে ফৰ এক্সাম্পল মই দেখাই আছোঁ তাৰ কাৰণে কি লাগিব আপুনি ঘৰত দুখন চকী আপুনি এটা হাইটত দিলে তাৰ ওপৰত আপুনি কিবা এটা বাৰ দিলে কিবা ষ্টিক এনিথিং বোম ষ্টিক বা কিবা বস্তু দিলেই হ'ল যি তলেদি নেকি মানুহজন পাৰ হৈ যাব পাৰে বা বাচ্চাটো পাৰ হৈ যাব পাৰে তো ইয়াতে মই 4টা ভেৰাইটিজ এক্সাৰচাইজ দি আছোঁ গোটেইখিনি কম্বাইন কৰিম তো ফাৰ্ষ্ট প্লে কৰিব জাম্পিং জেক 10 টাইমছ অনলি কৰি কিনে কুইক ৰান কৰিব ইয়াত তলেদি ক্ৰল কৰি আগলৈ আহিব আগত 6টা এয়াৰ স্কোৱাট কৰিব যেটা আমি ষ্টাৰ্টিঙত দেখাইছিলোঁ এয়াৰ স্কোৱাট কৰিলে এয়াৰ স্কোৱাট 6 ৰিপিটেশ্যন ফিনিছ হ'ল আকৌ দৌৰি গ'ল তলেদি ক্ৰল কৰি তালে গ'ল তাত গৈ মাৰ্চিং কৰিব 1 2 3 1 2 3 বেছ 1 2 3 ইজ লাইক 1 2 3 পজ কৰিলে 1 2 3 পজ কৰিলে 1 2 3 তো তেনেকৈ 4বাৰ কৰিলে আকৌ এই তলেদি ৰান কৰি আহিলে এইফালে ক্ৰল কৰি ইয়ালৈকে আহিলে এইবাৰ কৰিব লাষ্ট স্কোৱাট জাম্প 5 ৰিপিটেশ্যন Round touch kore back straight and okay, ready? Be ready? First jumping jack 10 times. Go. Start. Okay. Next go. Roll easy. Next free squat 6 repetition. This one. Okay, run, probably crawl very well. Next, marching 1 2 3, 1 2 3. Hands right. Okay. Next, squat jump. The ground touch korile and jump. One more. Okay, done. Okay. Next आउटडोर कोई पड़े like hexagon टा बना पड़े by the squat box बना लो enough but आरे ऐसी लेटर को मतलब box तो इतने कोई पड़े तो ये थे जिधर exercise कोई बो या मतलब छिओ भी दिखले हाथ टा बोइस्ता रखले तो ते हम कमान कोई दिखले front बोले कल आगे jump कोई बा आपको starting position लाये वो back बोले कल पिछले jump कोई बा आपको starting position लाये वो left कल पिछले jump कोई बा आपको starting position लाये वो right kole deneke movement koribo okay ready front okay left right back okay next audota drill koribo pora jay ei drill tu bachchalake of course bhal pabo to ei kane apni 3টা বা 4টা ডিফাইন্ড কালার যিকোনো বস্তু মই ইয়াত কালার কম ইউজ কৰিছো আৰু 3টা কালাৰ আছে 3 নম্বৰ কালাৰটো বেলেগ বিচাৰিছো তাই মই এটা ফৰ্মুলা ইউজ কৰিছো তো আপুনি ঘৰত যিকোনো টাইপৰ কালাৰ কিবা বস্তু ৰাখিলে তো এইটো আউটা পিন ধৰক সৰু বাচ্চা যিবিলাক বা প্ৰিস্কুল যিবিলাক চিল্ড্ৰেন হয় এটা কালাৰ বিলাক জলদি আইডেন্টিফাই কৰিব পাৰে এবাৰ এটা কালাৰ যি তিনটা আছে আউটা বস্তু এটা আমি নাম্বাৰ দিব পাৰে কোড 1 দিলে কোড 3 দিলে কোড 4 দিলে কোড 5 দিলে তো আপুনি যেটো কমান্ড কৰিব সাপোজ এতিয়া আউটলাইন হয় starting point and running just stop hook kori dibo aru morning start to red run korile really ako starting position ahe next point on korilu yellow green blue
Okay. Okay, next এটা exercise variation মই দেখা পাই যেটো agility ladder পোৱা যায় এটো কয় agility ladder তো যদি ঘৰত নাই তো আপুনি ঘৰত এটো বনাই লব পাৰে এটো কোৱা যায় masking tape এটো যিকোনো হাৰ্ডৱেৰ দোকানত পাব এটো সেল টেপৰ নিচিনা ইজি হয় তো আপুনি ফ্লোৰত এটো দি মাৰ্ক কৰিব পাৰে লাইক মই ইয়াত এটা বস্তু বনাইছো এটো হেক্সাগন হয় বৰ বেছি ভাল নাই হয় কিন্তু জাস্ট মই ডেমো কাৰণে দেখাইছো তো এটো মই যেনেকৈ বনাইছো তেনেকৈ আপুনি agility ladder টো বনাব পাৰে 1 ফুট 1.5 ফুট মান গ্যাপ দি কিনে এটা ব্লক বনালে বহুত বেছি নালাগে 5টা বা 6টা ব্লক এনাফ জাস্ট ডিলখিনি কৰিব কাৰণে যদি ঘৰৰ ভিতৰত সৰু ৰুম আছে তো 5-6টা ব্লক বনাব পাৰিব তো তেনেকৈ বনাই কিনে ইয়াত কৰিব তো ফাৰ্ষ্ট ইয়াৰ মুভমেণ্টছ মই কেইটামান জাস্ট ডেমো দেখাই আছোঁ তো ফাৰ্ষ্ট অল ষ্টেপছ এটা ব্লক 1 2 1 2 1 2 1 2 Okay. এটা ব্লকত দুটা স্টেপ কৰিব আগৰ স্টেপলৈ যাব এটা দুটা স্টেপ কৰিব আকৌ আগলৈ যাব ওকে এন্ড ব্যাক ফিনিশ হ'ব যেটা স্টেপছ দেন ৰান কৰিব ৰান বাহিৰে ৰানিং কৰিব ওকে বাহিৰে ৰানিং কৰিব তো ফিনিশিং পইণ্টলৈ গ'ল তো এইটো ধৰক যদি 6টা ব্লক আছে তো 6টা ব্লকত তেনেকৈ স্টেপছ কৰিলে ফিনিশত ৰানিং কৰিলে তেতিয়া আহিলে then back run so eto hoy gol starting eta variation next eta variation kori pare like jump in and out eto starting position hol eta block out teneka 5টা steps korile reverse run koribo pare ako start korile side ako 5টা step korile then finish এটা এটো হৈ গল নেক্সট হৈ গল সাইড টু সাইড রানিং হাত দুটা ইয়াত রাখিলে আউট 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 ফিনিশ হল নেক্সট টাইম ভেরিয়েশন ইউর সাইড রানিং করিলে তারপর এনেকে jump finish on ever side running itu side right hand side okay so ekita hoy gol agility ladder drill ekara das for example easy koribo pare Thank you Ashish apuni iman khini amak information dile lora sali khetrot আশা কৰিছো যে আমাৰ ভিউয়াৰ্স খিনিও বহুত খিনি বেনিফিটেড হ'ব এইখিনি বস্তু জানাৰ পিছত সৰু সুৰা কিছুমান প্ৰবলেমছ থাকে লৰা ছোৱালীক লৈ পেলাই ফিজিক্যাল প্ৰবলেমছ থাকে যোনবিলাক আমি প্ৰায় ওভাৰলুক কৰি দিও আপুনি এই বস্তু ইমান ধুনীয়াকে বুজাই দিলে যেনেকে বেক পেইনৰ হওক বা ৰেগুলাৰ এক্টিভিটিজ কেনেকুৱা কি কৰিব লাগে থ্যাংক ইউ সো মাচ আমি আশা কৰিম যে আমাৰ ভিউয়াৰ্স খিনিৰ যদি কিবা ইস্যু ডাউটস আছে বা ইস্যুজ আছে আমি দিয়া নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকে ডাইৰেক্টলি আশিষ বৰুৱাৰ লগত এই নম্বৰটোত কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ সো মাচ এন্ড গুড নাইট